মেংগৰ ছিজনত ৰাতিপুৱাৰ সময়ত এই মেংগ পাৰাঠাটো এবাৰ ট্ৰাই কৰিবচোন বনাবলৈ সহজ আৰু খাবলৈও বহুত বেছি সোৱাদ হয় হাই এভৰিৱান আসসালামু আলাইকুম মই জিনা জাহান আজি নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু যোৱাকালি মই আপোনালোকক কৈছিলো যে মোৰ আংকলে বহুত গালমান আম আৰু ফলমূল দি পঠিয়াইছিলে তো সেইকাৰণে আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত মই ভাবিলো যে কিনো বনাম হে মই ভাবিলো মেংগ পাৰাঠাকে বনাই চাওঁচোন তাৰপিছত খাবলৈও বহুত বেছি সোৱাদ হৈছিলে মই এফালে 2 কাপ আটা ললো তাতে এটা আম 2 চামুচ চেনি আৰু অলপমান গাখীৰ দি মিক্সাৰ জাৰত দি পিউৰি কৰি ললো তাৰ পিছত অলপ গাখীৰ দি পেলাই মই বেটাৰটো বনালো আৰু অকনমান মই নিমখো ইয়াতে এড কৰিছো আপোনালোকে চেনি নিদিলে গুৰো দিব পাৰে তাৰ পিছত এয়া মই তাৱাখন পাতি তাতে অলপ ঘি হানি দিলো আৰু তাৰ পিছত মই এনেকৈ বেটাৰটো দি ওপৰ সাইডটো যেতিয়া শুকাই আহিলে আকৌ ওপৰ সাইডটোত মই অকনমান ঘি লগাই দিলো ব্ৰাছৰ সহায়ত তাৰ পিছত ইলুটি হিলুটি কৈ যেনেকৈ আমি পাৰাঠা বনাও তেনেকৈ দুটা সাইড আমি ভাজি ললো ৰঙা আৰু একেবাৰে সহজতে এই মেংগো পাৰাঠাটো বনাব পাৰে আপোনালোকে লৰাছালিকো স্কুলত টিফিনত দি পঠিয়াব পাৰে লগতে ঘৰত নিজেও খাব পাৰে একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায় ইমান বেছি কোমল আৰু ইমান বেছি টেস্টি হয় নহয় এবাৰ ট্ৰাই কৰিবচোন আপোনালোকে আৰু এইখিনিতে এটা ধুনীয়া কমেন্ট পঢ়িবলৈ লৈছো কমেন্টটো লিখিছে প্ৰীতি দলে বাইদেউ তেখেতে লিখিছে গুড আফটাৰনুন জিনা বা আপোনাৰ ভিডিঅ'বোৰ বহুত ভাল লাগে আপোনাৰ ৰেচিপিবোৰ ট্ৰাই নকৰাকে নাথাকো মই যোৰহাটৰ পৰা চাইছো পিছে আপোনাৰ দৰে নহয় বহুত ধন্যবাদ প্ৰীতি দলে বাইদেউ এনেকৈ ধুনীয়া কমেন্টবোৰ কৰি থাকিব আৰু মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে মোক ফলো কৰা নাই প্লিজ ফলো কৰি থব এনেকৈ ধুনীয়া ৰেচিপি লৈ মই সদায় আহোঁ আজি